মামা আপুনি বেলেগৰ কথা বাদ দিয়কহি, আপুনি কি কৰিব পাৰিছে সেইটো কথা। আমি আপোনাক ইমান বিশ্বাস কৰি, আপোনাক ইমান আশা কৰি, আমি ইমান হেঁপাহৰ আজি 2-3জন মানুহৰ আজি কেলৈ ইমান দুখ পাবলগীয়া হৈছে, আজি ইমান মানুহ কেলৈ ৰাস্তালৈ ওলাই আহিবলগীয়া হৈছে। কাৰণ জুবিন দাৰ ক্ষেত্ৰত মানে সেইটো কোনো মানে মানুহে মানি নলয়, আৰু ময়ো মানি নলওঁ। দৰকাৰ হ'লে মই মৰি যাম, হ'লেও মানে জুবিন দাক জাষ্টিছ দিয়াৰ ক্ষেত্ৰত মানে আমি কোনো, মোৰ ক্ষেত্ৰত বুলি নহয়, মামা সঁচাকৈ আপোনাক মই বহুত ভাল পাওঁ। কিন্তু ভাল পালে কি হ'ব, ভাল পোৱাখিনিয়ে চব নহ'ব। কিন্তু ভাল পালেওতো তেনেকৈ আপুনিওতো আমাক ভাল পাব লাগিব। কিন্তু মই একচুৱেলি আজি 10-15 বছৰ বিজেপি চৰকাৰখনক বহুত ভাল পাওঁ, আজিও মই ভাল পায়ে থাকোঁ। কিন্তু যদি কেনেবাকৈ জুবিনে যদি ন্যায় নাপায় নহয়, কিন্তু মই বিজেপি চৰকাৰখন বেয়া বুলি ক'ব নাযাওঁ, কিন্তু মানে মই মামাক মানে বেয়া পাম বছ। মামাৰ ক্ষেত্ৰত মানে মই বহুত, আৰু নকওঁ, মই ক'বলগীয়া ধেৰ আছে, চবে কৈয়ে থাকে। কিন্তু মই ভাবোঁ মানে জুবিন দাক ন্যায়টো দিবই লাগিব, দৰকাৰ হ'লে মই নাইকিয়াই হৈ যাম।